নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গুণোৎসৱৰ ওপৰত দুটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে ষ্টেট অফিচৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে। এটি নিৰ্দেশনা আছে কুৱেশ্যন বুকলেটৰ এটা কুৱেশ্যন ইগন'ৰ কৰিবৰ ওপৰত, আৰু এটা হৈছে বহী মূল্যায়নৰ দিনাখন বহী মূল্যায়কে কেইটা বজাৰ পৰা কেইটা বজালৈকে তেওঁৰ অনলাইন ইভালুৱেশ্যনটো কৰিব পাৰিব। দুটি নিৰ্দেশনাৰ বিষয়ে মই আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোক সকলো ইতিমধ্যে জ্ঞাত হৈছে যে দ্বিতীয় শ্ৰেণীৰ স্কিলৰ নিউমেৰেচি ছেকশ্যনত 4টা উপপ্ৰশ্ন থাকিব আৰু 8 নম্বৰ থাকে, কিন্তু তাৰ সলনি তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ নিউমেৰেচি ছেকশ্যনত 5টা উপপ্ৰশ্ন থাকে আৰু তাত 2 নম্বৰকৈ 10 নম্বৰ থাকিব, আৰু 6ৰ পৰা 8লৈকো আমাৰ একেধৰণেই আমাৰ 5টা উপপ্ৰশ্ন থাকিব, য'ত আমাৰ 2 নম্বৰকৈ 10 নম্বৰ থাকিব। আৰু এই ক্ষেত্ৰত আমাৰ OMR চিটত দ্বিতীয় শ্ৰেণীৰ OMR চিটটোত নিউমেৰেচিৰ কাৰণে 4টা উপপ্ৰশ্নৰ কাৰণে 4টা ছেকশ্যন থাকিব, য'ত আমি শিক্ষকসকলে তেওঁলোকে পোৱা নম্বৰখিনি ভৰাব লাগিব, আৰু 3ৰ পৰা 8লৈকে 5টা থাকিব লাগিছিল, য'ত আমি তেওঁলোকে পোৱা নম্বৰখিনি ভৰাম। কিন্তু আপোনালোকে যদি OMR চিটটো চাই, মই এইটো ক্লাছ 5ৰ OMR চিট এটা আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনালোকে চাব 59 আৰু 60 আমাৰ ৰাইটিং স্কিলৰ কাৰণে, আৰু 61ৰ উপপ্ৰশ্নকেইটা আমাৰ নিউমেৰেচিৰ কাৰণে। কিন্তু ইয়াত যিহেতু আমাৰ ক্লাছ 3ৰ পৰা আমাৰ ক্লাছ 8লৈকে আমাক 5টা অপশ্যন থাকিব লাগিছিলে A, B, C, D, E, য'ত আমি 2 নম্বৰকৈ 10 নম্বৰ সৰ্বোচ্চ পাব পাৰোঁ। কিন্তু আপোনালোকে OMRটো যদি খুলি চাই আপোনালোকৰ স্কুলত অহা OMRখিনি, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে তাত 4টা অপশ্যনহে আছে। 5 নম্বৰ ই অপশ্যনটো উত্তৰ ভৰাবৰ কাৰণে কোনো ধৰণৰ OMRত সুবিধা নাই। গতিকে নিৰ্দেশনা আহিছে যে আমি 5 নম্বৰ ই অপশ্যন যোনটো থাকিব 61E, যদি 3 to 5লৈ আমি চাওঁ, তেতিয়াহ'লে 61ৰ ই অপশ্যন যোনটো কুৱেশ্যন থাকিব কুৱেশ্যন বুকলেটত, সেই কুৱেশ্যনটো আমি ইগন'ৰ কৰিব লাগে। সেই কুৱেশ্যনটোৰ এগেইনষ্টত আমি কোনো নম্বৰ দিব নালাগে। এইখনে হ'ল সেই পত্ৰখন, য'ত স্পষ্টকৈ উল্লেখ কৰিছে যে 10 নম্বৰ পইণ্টত আপোনালোকে চাব, ফৰ ক্লাছ 3 to 8 though there will be 5 numeric skills questions A to E in the question booklet. কুৱেশ্যন বুকলেটত যদিও A পৰা E লৈকে 5টা নিউমেৰেচি স্কিলৰ কুৱেশ্যন থাকিব 3 to 8 ক্লাছৰ কাৰণে, প্লিজ ইগন'ৰ কুৱেশ্যন নম্বৰ E অফ দ্য বুকলেটত থকা কুৱেশ্যন নম্বৰ Eটো আমি ইগন'ৰ কৰিব লাগে। আৰু তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে যে গুণোৎসৱ পৰ্টেল উইল বি এনেবল ফৰ এক্সটাৰ্নেল ইভালুৱেটৰ ফৰ আপলোডিং অফ স্কুল ইভালুৱেশ্যন পাৰ্ট অন দ্য ডে অফ external evaluation from 12:30 PM and will remain active till 12:30 PM of the next day. The external evaluator এজনে আমি যি 3 দিন আগতে আমাৰ স্কুল ইভালুৱেশ্যন আমি অনলাইনত পৰ্টেলত আপলোড কৰিম, সেইটো তেখেতৰ কাৰণে এনেবল কৰি দিয়া হ'ব। গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেশ্যন সেইখন বিদ্যালয়ত হৈ থকা দিনাখন 12:30 বজাৰ পৰা আৰু পিছদিনাখন 12:30 বজালৈকে সেইটো এক্টিভ থাকিব। তেখেতে সেইখিনি সময়ৰ ভিতৰত যি এডিট কৰিবলগীয়া থাকিলে তেখেতে এডিট কৰিব, যদি কিবা খেলি মেলি পায়, আৰু যদি তেখেতে অ'কে পায়, অ'কে বুলি যদি তেখেতে ছাবমিট কৰিব বিচাৰে, অ'কে বুলি ছাবমিট কৰিব পাৰিব, বা এডিট কৰি পেলাই তেখেতে ছাবমিট কৰিবৰ কাৰণে 24 ঘণ্টা সময় পাব। এক্সটাৰ্নেল ইভালুৱেশ্যন হৈ থকা দিনাখনৰ 12:30 বজাৰ পৰা পিছদিনাখন 12:30 বজালৈ। এইটো খুবেই গুৰুত্বপূৰ্ণ। সেইখিনি সময়ত যদি তেখেতে কামটো নকৰে, তেতিয়াহ'লে আমাৰ স্কুলৰ কাৰণেও খেলি মেলি হ'ব, তেখেতৰ কাৰণেও খেলি মেলি হ'ব। গতিকে এই ইনফৰমেশ্যনটো এক্সটাৰ্নেল ইভালুৱেটৰ, স্কুলৰ হেড টিচাৰ, নডাল টিচাৰ আৰু লাইজন অফিচাৰ জনাব লাগে বুলি এই পত্ৰটিত উল্লেখ কৰিছে। গতিকে এই ইনফৰমেশ্যন দুটি আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আপোনালোকে কাইণ্ডলি আপোনালোকৰ সহকৰ্মীসকলৰ লগত ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি মোক উপকৃত কৰিব। ধন্যবাদ।